নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 এপ্ৰিল। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন হল। এতিয়াই চেক কৰক আপোনাৰ তালিকাত নাম আছেনে নাই। তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত ৩,০০০ সোমাই দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। PM কিষাণৰ তালিকাত নাম থাকিলে ২,০০০ টকা সোমাব। PM কিষাণৰ ২৩ নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেন্তে ভাল খবৰ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ঘোষণা কৰিছে লাইভ যোগে প্ৰধানমন্ত্ৰী মোদীয়ে। আত্মগোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত সোমাব ২৫,০০০ টকা। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে ১ মে'ৰ পৰা সোমাব 4টা নতুন সামগ্ৰী। আপোনাৰ ৰেচন কাৰ্ড আছেনে? আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ ৫,৪,০০০ লোকে পাব ৰেচন কাৰ্ড। অসমত নতুনকৈ ৫,৪,০০০ লোকে পাব ৰেচন কাৰ্ড। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছেনে? ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডত চাউল, চেনি, দালি, নিমখৰ লগতে লাভ কৰিব মিঠাতেল। প্ৰতিটো সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত ২-৩জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। ১২৬টা সমষ্টিতে নতুনকৈ ৪,০০০ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। বুধবাৰলৈ সাজু হওক আপুনিও। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব ২,০০০ টকা। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। উচ্চতৰ মাধ্যমিকৰ ৰেজাল্টৰ তাৰিখ ঘোষণা। ২৮ এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এক্স হেণ্ডেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে অলপতে প্ৰায় ৪০ লাখ হিতাধিকাৰীৰ একাউণ্টত ৯,০০০ টকাকৈ একেলগে মুকলি কৰি দিছে। ইয়াত জানুৱাৰী মাহৰ পৰা এপ্ৰিললৈকে ৪ মাহৰ কিস্তিৰ লগতে বহাগ বিহুৰ এক বিশেষ উপহাৰো অন্তৰ্ভুক্ত আছে। যিসকলে এতিয়ালৈকে অৰুণোদয় 3.0ত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই তেওঁলোকে নিজৰ পঞ্চায়ত বা VCDC অফিচত যোগাযোগ কৰিব পাৰে। লগতে মনত ৰাখিব যে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে পৰিয়ালসমূহে মাহিলী টকাৰ উপৰিও দালি, চেনি, নিমখ, ৰাজসাহায্যৰ লগতে গেছ চিলিণ্ডাৰৰ বাবে অতিৰিক্ত ২৫০ টকাকৈ লাভ কৰিব। PM কিষাণ ২৩ নং ইনষ্টলমেণ্ট। কৃষক বন্ধুসকলৰ বাবে এটা ভাল খবৰ। যোৱা ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ২২ নম্বৰ কিস্তিৰ ২,০০০ টকাকৈ মুকলি কৰি দিছিল। এতিয়া সকলোৱে অপেক্ষা কৰিছে ২৩ নং কিস্তিৰ বাবে। তথ্য অনুসৰি এই কিস্তিৰ টকা অহা জুন বা জুলাই মাহত আপোনালোকৰ একাউণ্টত সোমোৱাৰ সম্ভাৱনা আছে। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেন্তে সোনকালে কৰি লওক, নহ'লে আপোনাৰ ২৩ নং কিস্তিৰ টকা বন্ধ হৈ যাব পাৰে। চৰকাৰী ঘৰৰ নতুন তালিকা। প্ৰধানমন্ত্ৰী আৱাস ২০২৬ বৰ্ষৰ বাবে অসমৰ গাঁৱে ভূঞে নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হৈছে। এই তালিকাত বিশেষকৈ গৃহহীন পৰিয়াল আৰু যাৰ কেঁচা ঘৰ আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হৈছে। আপুনি আপোনাৰ নাম তালিকাত আছেনে নাই চাবলৈ PMAYGৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আৱাজ ছফ্ট মেনুত ক্লিক কৰি আপোনাৰ জিলা আৰু ব্লক বাছনি কৰি চাব পাৰে। মনত ৰাখিব, চৰকাৰী ঘৰৰ নামত যদি কোনোবাই আপোনাৰ পৰা টকা বিচাৰে তেন্তে কেতিয়াও নিদিব। এই আঁচনি সম্পূৰ্ণ বিনামূলীয়া।